আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান প্ৰধানকৈ কোনখন জিলাত অৱস্থিত? শুদ্ধটো হৈছে বাক্সা। এছিয়াৰ প্ৰথমটো তেলৰ কুঁৱা কোন বছৰত ডিগবৈত খনন কৰা হৈছিল? শুদ্ধটো হৈছে 1889। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে ভাৰতত প্ৰৱেশ কৰে? শুদ্ধটো হৈছে চিয়াং। ভাৰতৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? শুদ্ধটো হৈছে 916 কিলোমিটাৰ। পিছৰটো প্ৰশ্ন, সোণালী লেংগুৰ অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাতভাৱে সুৰক্ষিত? ৰাইট এনচাৰ চক্ৰশিলা। অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? শুদ্ধটো হৈছে ডিব্ৰুগড়। কোনখন নদীয়ে ভৌগোলিকভাৱে কাৰ্বি আংলং জিলাক দুটা পৃথক অধাংশত বিভক্ত কৰিছে? শুদ্ধটো হৈছে কপিলী। এলেকা হিচাপত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ সৰু? ৰাইট এনচাৰ ওৰাং। 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথটো কোনখন নদীৰ সৈতে মিল খায়? শুদ্ধটো হৈছে ব্ৰহ্মপুত্ৰ। পিছৰটো প্ৰশ্ন, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত কি নামেৰে জনাজাত? শুদ্ধটো হৈছে আমাজন অফ দি ইষ্ট। অসমৰ কোনখন চহৰক ঐতিহাসিকভাৱে তেজৰ নগৰ বুলি জনা যায়? শুদ্ধটো হৈছে তেজপুৰ। এছিয়াত ৱাটাৰ বাফেল্লো অসমৰ কোনটো সংৰক্ষিত অঞ্চলত ইয়াৰ সৰ্বাধিক ঘনত্ব পোৱা যায়? শুদ্ধটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। অসমৰ অন্যতম পুৰণি প্ৰতিযোগিতা বৰদলৈ ট্ৰফী কোনটো খেলৰ লগত জড়িত? শুদ্ধটো হৈছে ফুটবল। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা উদ্ভৱ হৈছিল? শুদ্ধটো হৈছে ৰাছিয়া। নেক্সট কুৱেশ্যনটো হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত স্বতন্ত্ৰ নিৰ্বাচন আয়োগ ব্যৱস্থা আছে? শুদ্ধটো হৈছে আৰ্টিকল 324। পিছৰটো প্ৰশ্ন, এখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত ন্যূনতম বয়স কিমান? শুদ্ধটো হৈছে 35 years। জনস্বাৰ্থ গোচৰ ধাৰণাটো কোনখন দেশত উদ্ভৱ হৈছিল? শুদ্ধটো হৈছে USA। কোনখন কমিটিয়ে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ পৰামৰ্শ দিছিল? শুদ্ধটো হৈছে বলৱানৰায় মেহতা কমিটি। 352 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ভাৰতত কিমানবাৰ ঘোষণা কৰা হৈছিল? শুদ্ধটো হৈছে 3 বাৰ। ভাষাৰ ভিত্তিত গঠন কৰা স্বাধীন ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন আছিল? শুদ্ধটো হৈছে অন্ধ্ৰপ্ৰদেশ। আজি আমাৰ পিছৰটো প্ৰশ্ন, ভাৰতত কাক সাধাৰণতে ৰাজহুৱা পাৰ্চৰ অভিভাৱক বুলি কোৱা হয়? শুদ্ধটো হৈছে নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক। সংসদৰ দুয়োটা সদনৰ যৌথ বৈঠকৰ সভাপতিত্ব কোনে কৰে? শুদ্ধটো হৈছে স্পীকাৰ অফ দি লোকসভা। উচ্চ ন্যায়ালয় নিম্ন আদালতত ইয়াৰ অধীনত অতিক্ৰম কৰা বাধা দিবলৈ কোনটো ৰিট জাৰি কৰে? শুদ্ধটো হৈছে নিষেধাজ্ঞা। পিছৰটো প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমান সদস্যক মনোনীত কৰে? শুদ্ধটো হৈছে 12 জন। 61 সংখ্যক সাংবিধানিক সংশোধনী আইন তাৎপৰ্যপূৰ্ণ কাৰণ কি? শুদ্ধটো হৈছে ভোটদানৰ বয়স 21ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা। ভাৰতীয় সংবিধানৰ কোনটো অংশত সংশোধনী পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে? শুদ্ধটো হৈছে পাৰ্ট 20।
ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো কোনটো মৌলিক অধিকাৰ স্থগিত ৰাখিব নোৱাৰি? শুদ্ধটো হৈছে আৰ্টিকল 20 আৰু 21। স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচক আয়ুক্ত কোন আছিল? শুদ্ধটো হৈছে সুকুমাৰ সেন। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তলৰ কোনটো সংস্থাৰ পদমৰ্যাদা অধ্যক্ষ হিচাপে কাম কৰে? শুদ্ধটো হৈছে নীতি আয়োগ। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে ভাৰতীয় সংবিধানৰ ৮ম অনুসূচীত বৰ্তমান কিমান চৰকাৰী ভাষা স্বীকৃতি দিয়া হৈছে? শুদ্ধটো হৈছে ২২। তলৰ কোনটো সাংবিধানিক সংস্থা নহয়? শুদ্ধটো হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা কোনটো নিহিত? শুদ্ধটো হৈছে পাৰ্লিয়ামেণ্ট। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে শ্ৰীগুপ্ত। ৰজা হৰ্ষধনৰ সাম্ৰাজ্যৰ ৰাজধানী চহৰ কি আছিল? ৰাইট এনচাৰটো হৈছে কানাউজ। কোন বছৰত বক্সাৰৰ নিৰ্ণায়ক যুদ্ধ সংঘটিত হৈছিল? শুদ্ধটো হৈছে 1764। ১৭৮৩ চনত বংগত ভূমি ৰাজহৰ স্থায়ী নিষ্পত্তি কোনে আৰম্ভ কৰিছিল? শুদ্ধটো হৈছে লৰ্ড কাৰ্ণিৱেলছ। স্বামী বিবেকানন্দৰ মূল নাম কি আছিল? নৰেন্দ্ৰনাথ দত্ত। আজি আমাৰ পিছৰটো প্ৰশ্ন বিখ্যাত ধ্ৰুপদী সংস্কৃত গ্ৰন্থ গীতিগোবিন্দ ৰচনা কোনে কৰিছিল? শুদ্ধটো হৈছে জয়দেৱা। কুচিপুড়ি কোনখন ভাৰতীয় ৰাজ্যৰ স্থায়ী নৃত্য ৰূপ? শুদ্ধটো হৈছে অন্ধ্ৰপ্ৰদেশ। সাঁচী বিহা স্তূপটো মূলতঃ কোনজন মৌৰ্য সম্ৰাটে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে অশোকা। পিছৰটো প্ৰশ্ন মহাত্মা গান্ধীয়ে কোনটো আন্দোলনৰ সময়ত ঐতিহাসিক শ্লোগান ডু অৰ ডাই দিছিল? শুদ্ধটো হৈছে ভাৰত ত্যাগ আন্দোলন। ১৯৩৯ চনত ফৰৱাৰ্ড ব্লক নামেৰে জনাজাত ৰাজনৈতিক দল কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধটো হৈছে সুভাষ চন্দ্ৰ বোস। ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল? শুদ্ধটো হৈছে বাহাদুৰ শ্বাহ। আলিগড় মুছলিম বিশ্ববিদ্যালয় কোনজন বিশিষ্ট সমাজ সংস্কাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটো হৈছে সৈয়দ আহমেদ খান। ৪টা বেদৰ ভিতৰত কোনটো প্ৰাথমিকভাৱে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰাথমিক পাঠ বুলি গণ্য কৰা হয়? শুদ্ধটো হৈছে সামবেদ। এটা শিলৰ পৰা খোদিত কৰা বিখ্যাত শিলত কটা কৈলাশ মন্দিৰটো ক'ত অৱস্থিত? শুদ্ধটো হৈছে ইলোৰা। পিছৰটো প্ৰশ্ন অষ্টদিগঞ্জসকলে কোনজন বিখ্যাত শাসকৰ দৰবাৰ শোভিত কৰিছিল? শুদ্ধটো হৈছে কৃষ্ণদেৱৰায়া। আকবৰৰ ৰাজত্বকালত চৰকাৰী ইতিবৃত্ত আকবৰনামা ৰচনা কোনে কৰিছিল? শুদ্ধটো হৈছে আবুল ফাজল। ৰাষ্ট্ৰীয় প্ৰতীকৰ তলত খোদিত ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ সত্যমে জয়তে ক'ৰ পৰা লোৱা হৈছিল? শুদ্ধটো হৈছে মুণ্ডাক উপনিষদ। আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে কলা পতাকা আৰু চাইমন গো বেক শ্লোগানেৰে আদৰণি জনোৱা চাইমন কমিশ্যন ভাৰতত কেতিয়া উপস্থিত হৈছিল? শুদ্ধটো হৈছে 1928 চনত।